কেতিয়া আছিলে কি আছিলে গোটেই কথাখিনি নিশ্চয় যেহেতু বিষয়টো দৃষ্টিগোচৰ হৈছে দৃষ্টিগোচৰ নোহোৱালৈকে বহুত বস্তু আমি প্ৰতিক্ৰিয়া দিব নোৱাৰোঁ যদি দৃষ্টিগোচৰ হৈছে নিশ্চিতভাৱে ইয়াৰ উচিত অনুসন্ধান হ'ব লাগিব যদি তেনেকুৱা ধৰণৰ ঘটনা প্ৰকৃততে সংঘটিত হৈছে আমি কোনো ব্যক্তি বা কোনো জনপ্ৰতিনিধিক তেওঁলোকৰ যদি সময়ত কিবা ঘটনা হৈছে নিশ্চয় তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব এইটো স্বাভাৱিক কথা কিন্তু যদি তেনেকুৱা ঘটনা সংঘটিত হোৱা নাই তেতিয়াহ'লে গোটেই কথাখিনি এটা পৰিষ্কাৰভাৱে ৰাইজৰ সন্মুখত আহিব লাগে গতিকে এইটো আমি সকলোৱে বিচাৰিম বাই ইলেকশ্যনটো আমি এতিয়াতো নিৰ্বাচন আয়োগৰ কথা তথাপিও আমি ভাবি আছোঁ যে আন্দাজ আমি এই মাহৰ হয়তো 25 তাৰিখ বা এই মাহৰ শেষৰ ফালে হয়তো মোটামুটিভাৱে আমাৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা থাকিব আৰু লগে লগে আমি আমাৰ প্ৰাৰ্থী আহিছে কিছু প্ৰাৰ্থীৰ নাম আহিছে গতিকে উপযুক্ত জিকিব পৰা অলপ বেছি জনপ্ৰিয় তেনেকুৱা ধৰণৰ ব্যক্তিক আমি সদায় প্ৰাৰ্থিত্ব প্ৰদান কৰোঁ গতিকে এইবাৰো তেনেধৰণৰ বাই ইলেকশ্যনটো আমাৰ কাৰণে কঠিন আছে চেলেঞ্জিং আছে কিন্তু তথাপিও আমি জিকাৰ কাৰণে নিৰ্বাচন খেলিম নগাঁও বাই ইলেকশ্যন এতিয়া কোনে প্ৰাৰ্থী দিয়ে সেইটো তেওঁলোকৰ নিজৰ দলৰ কথা কিন্তু বিজেপি দলে মই ক'লোৱে যে আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম যদিও কঠিন নগাঁও লোকসভাৰ উপনিৰ্বাচন আমাৰ সন্মুখত এটা চেলেঞ্জ থাকিব কিন্তু ৰাইজৰ হৈ যিহেতু আমি আমাৰ চৰকাৰখনে কাম কৰিছে গতিকে ৰাইজে নিশ্চয় এইবাৰ এটা নগাঁও লোকসভা আমি বহুবাৰ তাত জিকিছোঁ কিন্তু ডিলিমিটেশ্যনৰ পিছত তাৰ যিহেতু জনগাঁথনিৰ সলনি হৈছে ভোটাৰ পেটাৰ্ণ চেঞ্জ হৈছে তথাপিও এইবাৰ নগাঁওবাসী ৰাইজে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যিহেতু ৰাজ্যত প্ৰতিষ্ঠা হ'ল কেন্দ্ৰতো আছে গতিকে উন্নয়নৰ স্বাৰ্থত নিশ্চয় এইবাৰ নগাঁও লোকসভাবাসী ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক বা প্ৰাৰ্থীক আমাৰ তেখেতসকলে নিৰ্বাচিত কৰাত নিশ্চয় সমৰ্থন আৰু সহযোগ কৰিব এনেকুৱা ধৰণৰ কথাবিলাক আমি শুনি আছোঁ এতিয়া তোলা শ্ৰেণীত উঠিবৰ কাৰণে কিছুমান পেৰামিটাৰ্ছ থাকে কেণ্ডিডেট হ'বৰ কাৰণে আৰু সেই পেৰামিটাৰ যদি সেই দক্ষতাখিনি যদি আমি বিবেচনা কৰাৰ পিছত চব ঠিকে ঠাকে থাকে নিশ্চয় যিকোনো প্ৰাৰ্থী হ'ব পাৰে গতিকে ইয়াততো আমি কাৰো নাম লিখি থোৱা নাই যে অমুকে হ'ব বুলি গতিকে আমি বিচাৰিম নগাঁও মৰিগাঁও দুয়োখন জিলাৰ ৰাইজে চিনি পোৱা ভাল পোৱা আগন্তুক দিনত কাম কৰিব বিচৰা ভালকৈ তেনেকুৱা প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে নিশ্চয় ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক সমিতিয়ে চিন্তা কৰিব